নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি জেঠ মাহৰ 2 তাৰিখ, ইংৰাজী মে' মাহৰ 16 তাৰিখ, বৃহস্পতিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:39 গৈ 14 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 5:55 গৈ 40 ছেকেণ্ডত। আজি তিথি হৈছে নৱমী তিথি, যিটো ৰাতিপুৱালৈকে অষ্টমী আছিলে, তাৰপিছত হৈছে নৱমী তিথি। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, যোগ হৈছে ধ্ৰুৱ যোগ, কৰণ হৈছে বৱকৰণ। এইকেইটা হৈছে পঞ্চাংগ, 5টা অংগ। আজি যদি শিশুৰ জন্ম হয় ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰী গণ, বান্দৰৰ অস্থি, বায়ু যোগ, অষ্টোত্তৰী হৈছে মংগলৰ দশা, বিংশোত্তৰী হৈছে কেতুৰ দশা। আজি ছোৱালী যদি আদ্য ঋতু হয় 7 দিনীয়া কান্তা যোগ হ'ব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দুখ নাথাকে। আজি ৰাতিপুৱা ঈশান কোণত কোনো শুভযাত্ৰা নাই আৰু 7 বজাৰ পিছত পূব দিশত কোনো শুভযাত্ৰা নাই। শুভকৰ্ম যদি আমি চাওঁ, জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, ৰত্নানী ধাৰণ, ক্ৰয় বিক্ৰয় ইত্যাদি থাকিব। আজি ৰঙালাও হওক পানীলাও হওক লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ আজি আমোদ প্ৰমোদ থাকিব, কিন্তু কিছু কাৰ্য হানি হ'ব পাৰে, দুখ হ'ব পাৰে, হতাশা হ'ব পাৰে, শোক হ'ব পাৰে। স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, কৰ্মত মধ্যমীয়া, ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে 5, শুভ সংখ্যা হৈছে ৰঙা। এতিয়া আছোঁ বৃষ ৰাশিৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সাহিত্য সেৱা থাকিব, সাহিত্যৰ পৰা অতি শুভ থাকিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যদি চাওঁ, নেত্ৰপীড়া হ'ব পাৰে, চকুৰ অসুখ, উদ্দেশ্যবিহীন ঘূৰি ফুৰা হ'ব পাৰে, মানসিক কিছু অশান্তিৰ যোগ আছে। স্বাস্থ্যত অতি শুভ, কৰ্মত মধ্যমীয়া, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত বহুত শুভ নহয়। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মচাৰী আজি আনন্দৰ দিন। আৰু যদি আমি চাওঁ, চেষ্টাত সফল হ'ব সকলো কামতে, দ্ৰব্য লাভ হ'ব, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ, হঠাৎ হাতলৈ ধন আহিব পাৰে। স্বাস্থ্যত মধ্যমীয়া, কৰ্মত অতি শুভ, ধনস্থানত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত শুভ অনুষ্ঠান হোৱা যোগ আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন। আৰু কিছু ধনৰ নাশো আছে। উন্নতিত আৰু চেষ্টাত কিছু বাধাও থাকিব। ধনস্থানত কিছু বাধা আছে। কৰ্মত অতি শুভ, স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উত্তম ভোজন লাভ কৰিব। আৰু যদি আমি চাওঁ, অৰ্থ লাভ হ'ব, বস্ত্ৰ লাভ আছে, সুখাদ্য লাভ আছে, সুনিদ্ৰা হ'ব, মানে টোপনি ভাল হ'ব। স্বাস্থ্যত অতি শুভ, কৰ্মস্থানত মধ্যমীয়া, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এলাহ বৃদ্ধি হ'ব, কাম কৰিব ইচ্ছা নাযাব। আৰু যদি চাওঁ, কন্যা ৰাশিৰ কিছু ৰোগ হ'ব পাৰে, ধন নাশ হ'ব পাৰে। ধনস্থানটো বহুত শুভ নহয়। কৰ্মস্থানত অতি শুভ, স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাইজৰ লগত থাকিব আৰু যিকোনো কামত সফল হ'ব, মহাসুখ হ'ব আৰু বিভিন্ন প্ৰকাৰে ধন লাভ, অতিথিৰ আগমন ঘটিব। স্বাস্থ্যত মধ্যমীয়া, কৰ্মত সুনাম থাকিব, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে পখৰা বা ৰঙা বগা।
এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰণয় ভংগ হ'ব, পাৰিবাৰিক সুখ বৃদ্ধি হ'ব আৰু মহাসুখ সাফল্য থাকিব, কৰ্মতো সুনাম থাকিব, স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি লাভ হ'ব, প্ৰমোচন যোগ আছে, গতিকে অতি শুভ প্ৰমোচনৰ যোগ। আৰু যে আমি যিহেতু বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে, শত্ৰু ভয় হ'ব পাৰে, ৰাজ ভয় হ'ব পাৰে, স্বাস্থ্যত কিছু মধ্যমীয়া, কৰ্মত সুনাম থাকিব, ধনস্থানৰ অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে হালধীয়া বা কমলা। এতিয়া আহিছোঁ ধনুৰাশি। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি হ'ব, টকা পইচা বৃদ্ধি হ'ব, ধন বৃদ্ধি হ'ব, পাৰিবাৰিক সুখ হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব, দ্ৰব্য লাভ হ'ব, স্ত্ৰী লাভ হ'ব, স্বাস্থ্যত মধ্যমীয়া, কৰ্মত অতি শুভ, ধনস্থান মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন প্ৰেমত সঁহাৰি থাকিব, প্ৰেমত শুভ থাকিব, কিন্তু ক্লেশ, মৃত্যু ভয়, পৰহৰ দুখ পোৱা যোগ আছে, স্বাস্থ্যত শুভ নহয়, কৰ্মত অতি শুভ, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ ৰং হৈছে নীলা বা ক'লা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিত্ত লাভ হ'ব, বিদ্যাৰ্থী সুনাম থাকিব, স্বাস্থ্য মধ্যমীয়া, কৰ্মত সুনাম থাকিব, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। কিছু মানসিক অশান্তি থাকিব পাৰে আৰু হতাশা হ'ব পাৰে, কাৰ্যত কিন্তু অতি শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। ধন্যবাদ।